মাবে অনাদৰি ভকতিৰ উপদেশ ভকতি শিকৰে সংসাৰৰ বন্ধ নাশ। যে ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, ভকতিৰ অবিহনে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ শাস্ত্ৰই ব্যৰ্থ বুলি কৈছে। আৰু সেই ব্যৰ্থবিলাকৰ উপদেশ তুমি নিদি সেই ব্যাগ তুমি কেৱল ভকতিৰ উপদেশ দিয়া, আৰু সেই ভকতিৰ দ্বাৰাহে জীৱ মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰে। এতিয়া মুক্ত হোৱাৰ প্ৰক্ৰিয়াটো আমি যদি চিন্তা কৰোঁ, উত্তৰটো পাম এনেকৈ। এজন ব্যক্তিয়ে, এতিয়াতো মাছৰ সময় আপোনালোকে জানেই, গতিকে এজন ব্যক্তিয়ে হাতত এখন জাল লৈ মাছ মাৰিবলৈ গৈ বিলত নামি জালখন দলি মাৰি দিলে। কোনফালে দলি মাৰি দিব? যে মাছমৰীয়াজনৰ খোজৰ উমান পাই মাছবিলাকে যেতিয়া আঁতৰি পলাবলৈ চেষ্টা কৰে, তেতিয়া স্বাভাৱিকতে পানীত এটা ঢৌ হয়। সেই ঢৌটোক অনুমান কৰি মাছমৰীয়াজনে জালখন সেইফালে দলি মাৰি দিয়ে, আৰু পলাই যাব বিচৰা মাছখিনি স্বাভাৱিকতে জালত বন্দী হৈ যায়। কিন্তু এটা চতুৰ মাছ কিন্তু মাছমৰীয়া জালত কিন্তু অকণমানো সোমাব নোৱাৰিলে, অৰ্থাৎ নপৰিল। মানে মাছমৰীয়াজনে সেই চতুৰ মাছটোক কিন্তু জালত বন্দী কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? কাৰণ মাছমৰীয়াটোৱে জালখন পেলাবলৈ যাওঁতে সেই বিলত থকা চতুৰ মাছটোৱে এটা কথা উপলব্ধি কৰিব পাৰিলে যে জালখনৰ পৰা মুক্ত হৈ থাকিব পৰা একমাত্ৰ ব্যৱস্থাটো হ'ল কেৱল মাছমৰীয়াজন। বোলে কেনেকৈ? সেই চতুৰ মাছটোৱে মাছমৰীয়াজনৰ চৰণ যুগলৰ কাষে কাষে ঘূৰি ফুৰিছে, সেইকাৰণে সেই চতুৰ মাছটো বাচি গ'ল। তাৰমানে আমাক উত্তৰটো দিছে যে আমি কৃষ্ণদেৱৰ নাম ভকতৰ সংগৰ পৰা যিমানে আঁতৰি যাবলৈ বিচাৰিম, আমি সিমানে সিমানে ভগৱন্তৰ মায়া জালখনত বন্দী হৈ থাকিম। আৰু যিমানে যিমানে কৃষ্ণৰ চৰণলৈ গৈ থাকিম, সিমানে সিমানে আমি মায়া বন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰিম। সেইকাৰণে গুৰুজনাই কৈছে যে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিয়ুক ৰস অমৃত। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শোকমুখে আহি ভূমিত ভৈলা বিদিত। সকলো নিগম শাস্ত্ৰৰ কল্পতৰু বৃক্ষ হ'ল মহাভাগৱত। আৰু মহাভাগৱত কৃষ্ণ নাম যিমানে যিমানে আশ্ৰয় কৰিব, সেইজনক সিমানে সিমানে ৰসত চতুৰ বুলি কৈছে। আৰু ৰসত চতুৰ হোৱাজনহে কৃষ্ণৰ চৰণলৈ যায়, আৰু তেওঁহে মায়াৰ বন্ধনৰ পৰা সদা সৰ্বদা মুক্ত হৈ থাকিব পাৰে। এতিয়া আমি বিষয়ী জীৱ, গতিকে বিষয়ী জীৱ হৈও আমি মায়াৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ কেনেকৈ? ভাগৱত ধৰ্ম আশ্ৰয় কৰি। আৰু ভাগৱত ধৰ্ম কি বুলি আমি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাওঁ শাস্ত্ৰই আমাক এনেকৈ দিছে। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। তপ জপ তীৰ্থ ব্ৰত সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিব কৃষ্ণত, তাকেহে বোলয় ধৰ্ম মহাভাগৱত। এই মহাভাগৱত ধৰ্মৰ আশ্ৰয় কৰি আমি জীৱই বিষয় মাধ্যমৰ পৰা ঈশ্বৰৰ চৰণলৈ এখোজ দুখোজকৈ আগবাঢ়িব পাৰোঁ। এতিয়া এখোজ দুখোজকৈ আগবাঢ়িবলৈ যাওঁতে ধন ঈশ্বৰত অৰ্পণ কৰিব লাগিব, জন ঈশ্বৰত অৰ্পণ কৰিব লাগিব, ভাৰ্যা ঈশ্বৰত অৰ্পণ কৰিব লাগিব, পুত্ৰ ঈশ্বৰত অৰ্পণ কৰিব লাগিব। এতিয়া কৰিছোঁ নাই? পুত্ৰ যেতিয়া জন্ম হয়, ঈশ্বৰত অৰ্পণ কৰোঁ নে নকৰোঁ? কৰোঁ।
শুদ্ধি কৰ্মটো এমাহত কৰোঁ ঈশ্বৰৰ নামত অৰ্পণ। তাৰপাছত বছৰে বছৰে পাতি থাকোঁতে কি কৰোঁ? বাৰ্থডে, বছৰে বছৰে বাৰ্থডে পাতি থাকোঁ। অসমীয়াত জন্ম বাৰ্ষিকী, ইংৰাজীত বাৰ্থডে। এতিয়া বাৰ্থডে পাতোঁতে খানা হয়নে ভকতক মাতোঁ? বাৰ্থডে হওঁতে খানা এটা হয় নহয়, মাছ মাংস কিবা এটা বধ হয় আৰু মুঠতে। এতিয়া শাস্ত্ৰই ভাগৱত ধৰ্ম আশ্ৰয় কৰাটো কৈছে ভগৱন্তত অৰ্পণ কৰিবলৈ কৈছে, ভকতক মাতি আনিবলৈ কৈছে। ভকতক মাতি আনি আমি যে কওঁ বিপদৰ সময়ত কৃষ্ণ প্ৰভু ৰক্ষা কৰিবা, সেই কথাটোকে আমি আমাৰ সন্তানক শিকাব লাগে ঘোষা এজোকা, যে ভকতেহে কৃপা কৰিব পাৰে। ভকতৰ চৰণত কাকতি ঘোষা, শৰণীয়া ঘোষা এজোকা গাই আমি নিজৰ মংগলৰ অৰ্থে সেৱাভাগ অৰ্পণা কৰিব লাগে। এতিয়া আমিতো সেইখিনি নিশিকাওঁ। কি শিকাওঁ? টিংকুল টিংকুল লিটল ষ্টাৰ, এইখিনি কিন্তু স্বাভাৱিকতে শিকাই থাকোঁ, ঘৰত আওৰাই থাকোঁ। কিন্তু আমি মই দুৰাচাৰ কেৱলে তোমাৰ, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমোৰ অসময় মাগুহু ভকতি, এইবিলাক আমি কেতিয়াও নিশিকাওঁ। কিমতে ভকতি কৰিব তোমাত হৰিয়ে, এইবিলাক নিশিকাই আমি ভগৱন্তৰ নামৰ ফালে পিঠি দিওঁ। আৰু এইবিলাকৰ ফালে পিঠি দিয়া মানে ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো আমি স্বাভাৱিকতে পালন কৰি আছোঁ। সেইকাৰণে আমাৰ কি হয়? এহি দুখে গৃহবাসী স্বৰ্গক নাযায় বুলি কৈছে। এনেকুৱা অপৰাধজনিত কৰ্মবিলাক আমি আচৰণ কৰাৰ বাবে আমি বৈকুণ্ঠতো বহু দূৰ স্বৰ্গলৈকো যাব নোৱাৰোঁ, তাৰমানে আমি নৰকলেহে গতি কৰা হয়। এতিয়া আমি এইখিনিতে আৰু এটা চিন্তা কৰি চাম। এৰামে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। লাভ কি হ'ব? তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তেতিয়াহে জীৱৰ মুক্তি হ'ব। খাদ্য দ্ৰব্য জল ফল পুষ্প মূল আদি সমস্তকে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। এতিয়া আমাৰ কোনোবাই যদি কয়, হাজিৰা কৰি থকা মানুহ এজনে বোলে পানী এগিলাচ দিয়কচোন, এগিলাচ খা, বোলে এই তাতে টেপটো আছে খুলি খাগে যা। আমাৰ স্বাভাৱিক স্বভাৱ এইবিলাক ভাগৱত ধৰ্ম নহয়। ভাগৱত ধৰ্ম আচৰণ কৰ মানে কিতাপখন পঢ়ি থকাটো নহয়। ভাগৱত ভাগ পঢ়ি থকা মানে যে ভাগৱত ধৰ্ম আচৰণ কৰা এইটো নাই বুজোৱা। ভাগৱত ধৰ্ম সমস্ত জীৱতে ভগৱন্ত পুৰুষ আত্মাৰূপে প্ৰকাশমান হৈ আছে, সমস্তকে ঈশ্বৰ জ্ঞান কৰিবলৈ চেষ্টা কৰাটো হ'ল ভাগৱত ধৰ্ম। ভিতৰৰ পৰা সুন্দৰভাৱে পানী এগিলাচ যতন কৰি আনি সেই হাজিৰা কৰা মানুহজনকো ঈশ্বৰ জ্ঞান কৰি কৃষ্ণ লওক বুলি দিব লাগে। এইটো হ'ল ভাগৱত ধৰ্ম। খা বুলি কোৱাটো ভাগৱত ধৰ্ম নহয়। তাৰমানে সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত। তুমি গুৱাপান সজাই নাম এষাৰ কৰাটোহে যে ভাগৱত ধৰ্ম, এইটো নাই বুজোৱা। সমস্তকে মৰম স্নেহ দয়াৰ কৰোণাৰ মাজেৰে আমি সমস্তৰে লগতে মিলা প্ৰীতিৰে জীৱন অতিবাহিত কৰিবলৈ শাস্ত্ৰসন্মতে চিন্তা কৰা চেষ্টা কৰাটোৱে হ'ল ভাগৱত ধৰ্ম। গতিকে ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ জৰিয়তে আমি জীৱই ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিম। আৰু এইখিনি কথাকে দেৱঋষি নাৰদে মহামুনি বেদব্যাসৰ আগত প্ৰকাশ কৰিছে যে কেৱলে দিওক ভকতিৰ উপদেশ, ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ। তুমি ভকতিৰ উপদেশ দিয়া, আৰু ভক্তিৰ উপদেশৰ জৰিয়তেহে কেৱল জীৱই সংসাৰ বন্ধনৰ পৰা বান্ধোনৰ পৰা মুক্ত হৈ যাব পাৰে। মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহানু মধ্যস্থভাৱে আছা ভগৱন্ত। এতিয়া আমাক মায়াই বান্ধি থাকে। মোৰ পুত্ৰ, মোৰ কন্যা, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি আদি মোৰ মই বুলি মায়াই বান্ধি থাকে। আৰু সেইকাৰণে যশোদায়ে সেই মই আৰু মোৰ পুত্ৰক মই বান্ধিম এই বুলি ভবা এই দুৱাঙুলেহে নুজুৰিলে, এইটোৱে হ'ল অহংকাৰটো। এতিয়া আমাৰ লগতো সেই মই আৰু মোৰ ভাৱনাটো এৰি
আমি ভাৱনাৰে যদি সকলো আগবাঢ়ি যাবৰ চেষ্টা কৰোঁ তেতিয়াহ'লে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি। 5 মহল ঘৰ বনালোঁ ঠিকেই আছে, কিন্তু দাঁতি ঘৰ যদি পানী পৰা ব্যক্তি, নামঘৰৰ বাটচৰা ভাগ 50,000 মান টকা খৰচ কৰি বনাই দি বাহ ল'লোঁ, কিন্তু দাঁতি ঘৰক যদি তাৰ বিপৰীতে টিং এপেটি আনি আমি যদি পানী পৰাৰ পৰা অকণমান উপকাৰ কৰিলোহেঁতেন, সেইটো ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম মানে বাটচৰা ভাগ দিলোঁ, সেৱকী বুলি দাতা বুলি তলত নামটো লিখি জহটো ল'লোঁ, এইটো ভাগৱত ধৰ্ম নহয়। চিন্তাখিনি আমি ভাল ধৰণে কৰিব লাগিব। এইখিনিয়ে হ'ল ভক্তিৰ উপদেশ। দেৱঋষি নাৰদে সুন্দৰভাৱে বেদব্যাসক ভাগৱতৰ মাধ্যমেৰে এইখিনি কথা প্ৰকাশ কৰিবলৈ সিদ্ধান্ত দিছে। এই ৰামে ভকতিৰ প্ৰভাৱ শুনি ঋষি ব্যাস, ভকতি সি কৰে সংসাৰৰ বন্ধ নাশ, স্বধৰ্মকতে যি ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, ভৈল ভ্ৰষ্ট যদি বাৱল পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। আমাৰ জীৱৰ স্বধৰ্ম হ'ল সংসাৰী জীৱই সংসাৰ ধৰ্ম পালন কৰা, এইটো হ'ল স্বাভাৱিক এটা স্বধৰ্ম। কিন্তু জীৱ আত্মাৰ স্বধৰ্ম হ'ল কৃষ্ণ পিতৃ কৃষ্ণক ভজনা কৰা। এতিয়া শৰীৰধাৰী মনুষ্যৰ স্বধৰ্ম হ'ল জন্ম দিয়া পিতৃক, পিণ্ড দিয়া, পিতৃৰ অৰ্থে কৰ্ম কৰা, বছৰে বছৰে, ছমাহৰ মূৰত ছমহীয়া, বছৰেকৰ মূৰত বছৰেকীয়া, এইটো হ'ল আমাৰ মনুষ্য জন্ম দিয়া পিতৃৰ অৰ্থে কৰা। কিন্তু আত্মাৰ স্বধৰ্ম হ'ল পিতৃ পৰমাত্মাৰ কথা চিন্তা কৰা। এতিয়া ইয়াত সিদ্ধান্ত দিছে স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি। আমাৰ শৰীৰধাৰী মনুষ্যৰ যিটো স্বধৰ্ম সেইটোক ত্যাগ কৰি দান দক্ষিণা, শ্ৰাদ্ধপিণ্ড, ভোজনী, মুণ্ডন আদি আদি স্বধৰ্মবিলাক ত্যাগ কৰি যদি কৃষ্ণক তুমি ভজনা কৰা, তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, তাত সম্পূৰ্ণ ৰূপত প্ৰেমপূৰ্ণ ভকতি নহ'লেও ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, যদি অকস্মাতে সেই জীৱ এই সংসাৰ এৰিব লগা হয়, জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁ এই সংসাৰৰ পৰা গতি লাভ কৰিব পাৰিব। অৰ্থাৎ ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নাম ভাৱনাযুক্ত হৈ থাকি যদি পথাৰত হাল বাই আছে, পথাৰত আলি দি আছে, যদি পথাৰত ৰুই আছে, যদি পথাৰত ধান দাই আছে, কোনোবা এজন বাপে বিৰিয়া পাত লৈ যদি ডাঙৰি ভাৰ লৈ আহি আছে, কোনোবা এজনে হাতত অফিচৰ ফাইলটো লৈ যদি গাড়ী চলাই অফিচলৈ গৈ আছে, যিকোনো মুহূৰ্ততে ঈশ্বৰ কৃষ্ণদেৱৰ নাম ভাৱনাত থকাৰ বাবে যদি এক্সিডেণ্ট হৈ দৈৱ দুৰ্বিপাকত পৰি যদি সেই জীৱই সংসাৰ এৰিব লগা হয়, জানা নাহি তথাপি তাহাৰ অকল্যাণ। কিন্তু যুগ যুগ ধৰি যাগ যজ্ঞ কৰিলেও সেই মুক্তি জীৱই লাভ কৰিব নোৱাৰে। অৰ্থাৎ আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিখবনো হয়। আমাৰ অৰ্চনী গুৰু ঘৰীয়া গোৱাপানটোত অৰিহণাটো কিমান দিয়ে বাৰু আপোনালোকে? 11 টকা নে কেইটকা? হা, গুৰু ঘৰীয়া গোৱাপান ভাগত অৰিহণাটো কিমান দিয়া নিয়ম আছে? 21 টকা। 21 টকা আৰু 11 টকা দিয়ে। তাৰমানে নিৰ্দিষ্ট নাই, 11 টকা দিলেও হৈ যায়, 21 টকা দিলেও হৈ যায়। ভগৱন্তই কৈছে নেকি মোক 21 টকা দিলেহে মই তেওঁক কৃপা কৰিম, মোক হাজাৰ হাজাৰ টকা দিলেহে মই কৃপা কৰিম, এই বুলিতো ক'তো কোৱা নাই। সেইটো এটা আমাৰ নিয়ম মাত্ৰ। 21 টকা বা 11 টকা বিজুৰীয়া সংখ্যা এটা দিব লাগে।
এতিয়া বাকী আমাৰ নীতি নিয়ম বহুখিনি কৰি থকা হয়, কিন্তু বাকী নিয়মখিনিত অৰ্থাৎ আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়। অন্য যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাৰ ক্ষেত্ৰত যদি নিৰ্ধাৰিত নিয়মটো পালন নকৰি বেলেগ নিয়ম এটা পালন কৰে, তাত কিন্তু ছিদ্ৰ আছে, অৰ্থাৎ অপৰাধ ৰৈ যায়। কিন্তু ভাগৱত ধৰ্ম মতে এই বোলে হ'ব আৰু দিয়া, এটকা চায়না দিলেও হ'ব, ভকতে যদি হ'ব বুলি কৈ দিয়ে নহয়, তাত কোনো অপৰাধ নাই, সেইটোৱে হৈ যায়। ভাগৱত ধৰ্মত বাকীবিলাক ধৰ্মত হোৱা অপৰাধবিলাক অকণমানো নহয়। এতিয়া আমি কোনটো পালন কৰিম? এতিয়া আন ধৰ্ম পালন কৰিম নে ভাগৱত ধৰ্ম পালন কৰিম? যদি ভাগৱত ধৰ্ম পালন কৰোঁ তেতিয়াহ'লে জীৱৰ কল্যাণ। হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লয়া কেৱল শৰীৰ নাম, কীৰ্তন কৰন্তে শুৱে সিদ্ধি। তাৰপাছত সিদ্ধান্ত দিলে পিতৃৰ অৰ্থে পিণ্ড দান দিয়া, পিতৃৰ অৰ্থে ভোজনী দিয়া, পিতৃৰ অৰ্থে মুণ্ডন কৰা, প্ৰত্যেকটো কৰ্ম ভাগৱতে শুদ্ধ নে অশুদ্ধ সিদ্ধান্ত দিছে। পিণ্ডৰ বিষয়ে সিদ্ধান্ত দিছে। পুত্ৰ ভৈলে পিণ্ড দিব, লাগয় বাপৰ। যদি পুত্ৰ হয় পিতৃ পৰলোকগামী হোৱাৰ লগে লগে পিণ্ড দিব লাগিব, এইটো শাস্ত্ৰত কৈছে। ভাগৱত শাস্ত্ৰৰ ঋষভ চৰিতত খুব সুন্দৰভাৱে, পৃথু অৱতাৰত, পঞ্চম স্কন্ধৰ পৃথু অৱতাৰত পৃথুৰূপী ভগৱন্তই সিদ্ধান্ত দিছে, সেই মোৰ পুত্ৰসকল, যিহেতু তোমালোকৰ মই পিতৃ, গতিকে পিতৃ হিচাপে তোমালোকে পুত্ৰই মোক পিণ্ড দিব লাগিব। পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় বাপৰ, দেউতাকৰ অৰ্থে পিণ্ড দিব লাগিব। কিন্তু সেই পিণ্ডটোৰ নাম কি জানানে? পুত্ৰ ভৈলে পিণ্ড দিব, লাগয় বাপৰ, মোৰ পিণ্ড হুৱে জানা, ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোহে, তোমালোকে ঈশ্বৰক চিন্তা কৰা। গতিকে সেইখিনি কথা আপুনি আমি চিন্তা কৰিলে উত্তৰটো পাই যাম, নীতি নিয়মৰ শুদ্ধতাটো আছে ক'ত আৰু আপুনি আমি পালন কৰি আছোঁ ক'ত। মুণ্ডন কৰ্মৰ কথাটো খুব সুন্দৰভাৱে কৈছে ভাগৱত শাস্ত্ৰই। বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধে কোকে নৰাধৈ, কৃষকনো বুলি সৰি। অৰ্থাৎ শাস্ত্ৰৰ যিটো মত সেইটো এৰি বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি। হেৰা ছমাহত ছমহীয়া কৰিব লাগিব দেই, ছমহীয়া নকৰালৈকে তুমি নামঘৰলৈ যাব নোৱাৰা, কাৰো ঘৰত ভাত এসাঁজ খাব নোৱাৰা, খাবলৈ হ'লেও এটকা চায়না দিহে খাব পাৰিবা। এইবিলাক হ'ল বৃথা কথা। কৃষক মৰহ এইবিলাক কৈ কৈ কেলে এনেই মৰিছ। শাস্ত্ৰৰ তত্ত্ব নধৰি, শাস্ত্ৰৰ তত্ত্বটো ধৰা। শাস্ত্ৰৰ তত্ত্বটো কি? ৩ নম্বৰ দিনটোত তিলনী কৰ্মৰ দিনা বগা কাপোৰ এখন মাৰি দিয়ে, এইটোৱে শাস্ত্ৰৰ তত্ত্ব বুলি কয়। বগা কাপোৰ এখন মাৰি দিয়াৰ পাছত হাতত কি দিয়ে? বাঁহৰ মাৰি এডাল দিয়ে আৰু মাৰিডালৰ এটা মূৰত গজাল এটা পুতি দিয়ে। হয়নে দেউতা? গজাল এটা পুতি দিয়ে, নহ'লে সৰু কাঁচি এখন মামৰে ধৰা কটাৰী এখন গুজি দিয়ে। সেইডালৰ নাম কি? ধৰ্মদণ্ড। সেইডাল থাকিলে কি আহিব নোৱাৰে? ভূত প্ৰেত পিশাচে আহি আমনি কৰিব নোৱাৰে। তাৰমানে এই সংসাৰৰ পৰা গুচি যোৱা আত্মাটো ভূত পিশাচ বুলি আপুনি মই মানি লৈছোঁ। তাৰমানে এতিয়া সেই মানি লোৱা নিয়মটো চাব, শৰীৰটোত যেতিয়ালৈকে আত্মা তত্ত্বটো থাকে তেতিয়া আমাৰ শৰীৰটোক ইংৰাজীত কি বুলি কয়? বডি বুলি কয়। ইংৰাজীত শৰীৰটোক বডি বুলি কয়। শৰীৰটোৰ পৰা আত্মা তত্ত্ব ওলাই গ'লে শৰীৰটোৰ নামটো কি হয়? বডিৰ বিপৰীতে ডেড বডি, তাৰমানে মৃত শৰীৰ। এতিয়া সেই মৃত শৰীৰ অৰ্থাৎ বডিৰ পৰা ডেড বডিলৈ কেলে ৰূপান্তৰিত হ'ল? কাৰণ ইয়াত এটা শক্তি আছিলে, সেই শক্তিটোৰ নাম হ'ল আত্মা। শৰীৰটোক বডি বুলি কৈ থকালৈকে
সিও নাম এটা পায় আত্মা আৰু যেতিয়াই বডি গুচি ডেড বডি হয় তেতিয়া আত্মা গুচি প্ৰেতাত্মা হয় প্ৰেতাত্মা বুলি নকনে আমি প্ৰেত আত্মা তাৰমানে সেই প্ৰেত আত্মা ভূতটোৱে আহি সেই ক্ৰিয়া ধৰা ব্যক্তিজনক আমনি কৰিব নোৱাৰিবৰ বাবে সেই গজাল মৰা বাঁহৰ মাৰিডাল দি দিয়ে এটা শাস্ত্ৰত কি বুলি কৈছে কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম আকৌ হাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা ৰাম কৃষ্ণ নাম ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম বুলি কৈছে তো ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম এই অনুপাম ধৰ্ম ৰাম কৃষ্ণ নাম যদি আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে তিনি গুণময় অস্তৰ প্ৰহাৰে তাক আৰ নিবিন্ধ হয় ৰাম কৃষ্ণ নাম অভেদ কবচ সদায় যিজনে পিন্ধয় তিনি গুণময় অস্তৰ প্ৰহাৰে তাক আৰ নিবিন্ধয় ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম যদি সদায় আপুনি আমি আশ্ৰয় কৰি থাকোঁ তেতিয়াহ'লে সেই ভূত পিশাচটো বাদেই সতৰ ৰজতম তিনি গুণ অস্তৰ প্ৰহাৰেও আহি আমাক আঘাত কৰিব নোৱাৰে বুলি এই অভেদ কবচযোৰ পিন্ধি থাকিবলৈ কৈছে শাস্ত্ৰই এতিয়া আমি বাঁহৰ মাৰিডাল ল'মনে ৰাম কৃষ্ণ নাম অভেদ কবচ পিন্ধিম শাস্ত্ৰৰ তত্ত্ব কোনটো এতিয়া সেইখিনিকে বাছ বিচাৰ কৰি সেইমতে চলিবলৈ ভাগৱতে আমাক সুন্দৰভাৱে উপদেশ দিছে গতিকে ভোজনী শৰাধে এইবিলাকে আপোনাক মোক ৰক্ষা কৰিব নোৱাৰে যেতিয়ালৈকে কৃষ্ণ নাম আশ্ৰয় কৰা নাযায় এইখিনিহে উপদেশ প্ৰদান কৰিছে এৰাম ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ দেৱঋষি নাৰদে ঊৰ্ধ্ব বাহু কৰি অংগীকাৰ কৰি কৈছে যে ঈশ্বৰৰ নাম আশ্ৰয় কৰাজন যদি কৰ্মসূত্ৰে চাণ্ডালু হৈ জন্ম গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতি ৰসিক তেওঁ দেৱতায়ো তেওঁক মান্যতা প্ৰদান কৰে বুলি কৈছে তেওঁৰ নাম আশ্ৰয় কৰাৰ কাৰণে অৰ্থাৎ কৃষ্ণ নাম আশ্ৰয় কৰাৰ কাৰণে ৩৩ কোটি দেৱতাই সেইজনক মান্যতা প্ৰদান কৰে প্ৰমাণ যিটো জনে যাই মাধৱৰ নাম স্মৰি যিজনে ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম আশ্ৰয় কৰি থাকে পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত আছে যিজনে কৃষ্ণ কৃষ্ণ বুলি কৈ জীৱন অতিবাহিত কৰিছে তেওঁৰ পাছত ৩৩ কোটি দেৱতা এনে এনে ঘূৰি ফুৰে বুলি কৈছে তেওঁলোকক মাতিবই নালাগে নিজে নিজে আহি যায় পাছত এতিয়া কোনটো কৰিম এতিয়া আমি কৃষ্ণ নাম আশ্ৰয় কৰিলে যদি নিজে নিজে ৩৩ কোটি দেৱতা সন্তুষ্ট হৈ যায় তেতিয়াহ'লে আমি ৩৩ কোটি দেৱতাক পৃথকে পৃথকে পূজা কৰিম নে কৃষ্ণ নাম আশ্ৰয় কৰিম অকলটো সেয়াই নহয় ও মূৰ্তিমন্ত হুয়া ৫০০ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি ৫ প্ৰকাৰ মুক্তিও আপোনা আপুনি পাছে পাছে ঘূৰি ফুৰে শালুক্য মুকুতিয়ে কয় বাপ মোক লোৱা তুমি আৰু শালুক্য মুকুটিক গটা এটা মাৰি সাজুৰ্য মুকুটিয়ে কয় নহয় ইয়াক নলবা মুখে লোৱা তাৰমানে নিবিচৰাকৈ কৃষ্ণ নাম আশ্ৰয় কৰাজনে ৩৩ কোটি দেৱতাই আপোনা আপুনি তেওঁক মান্যতা প্ৰদান কৰে ৫ প্ৰকাৰ মুকুটি তেওঁৰ পাছত লানি পাতি ঘূৰি ফুৰে বুলি কৈছে এনে কৰিম কোনটো বিভিন্ন দেৱ দেৱতা উপাসনা কৰা যাগ যজ্ঞ পূজা পাতল কৰা নে একো কৃষ্ণদেৱ কৰি উপসেৱ কোনটো এতিয়া শাস্ত্ৰই যিটো কৰিলে জীৱৰ পৰম কল্যাণ সাধন হ'ব বুলি সিদ্ধান্ত দিছে সেইটো কৰাই আমাৰ শ্ৰেষ্ঠতম জ্ঞানী মনুষ্যৰ এহি মানে কাম বুলি কৈছে এৰাম হেন জানি মহা
বুদ্ধিমন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। এই কথাখিনি জানি বুজি লৈ যিজন পৰম বুদ্ধিমন্ত ব্যক্তি তেওঁ কেৱল ভকতিৰ অৰ্থেহে যত্ন কৰে। কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ উপদেশী লোক শোক কৃষ্ণ সন্মুখ। কাল মানে সময়, সময়ৰ লগে লগে বিষয় সুখ ভোগ কৰিবলৈ কি কৰ্ম আমি কৰিব লাগিব সেইটো সময় নিজে নিজে শিকাই দিব। সেই ব্যাস তুমি এইবিলাক কথা ভাগৱতত নিলিখিবা। সেইকাৰণে ভাগৱতত মুণ্ডন কৰা, পিণ্ড দান দিয়া, ছমহীয়া কৰা, বছৰেকীয়া কৰা এইবোৰ ক'তো ভাগৱতত এষাৰিও লিখা নাই। এইবোৰ সময়ৰূপী কৰ্ম কৰিব লাগে নেলাগে, কৰিলে কি ফল পাম কি ফল নেপাম এইবোৰ সময় নিজে নিজে শিকাই যাব। কোনোবাই কৰিব কোনোবাই নকৰিব সেইবিলাকত আমি চিন্তা কৰি কোনো লাভ নাই। সেই ব্যাস তুমি কাম এটা কৰা, উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। তুমি যদি উপদেশ দিব বিচাৰিছা জীৱৰ কল্যাণৰ অৰ্থে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ উপদেশ প্ৰদান কৰা, তাতেই জীৱৰ কল্যাণ। কৃষ্ণ কথা শুনি থাকিলে আমনি নালাগে, কৈ থাকিলেও আমনি নালাগে। এটা সৰু চিন্তা কৰি চাবচোন, আমাৰ কোনোবা পিতৃ মাতৃয়ে সন্তানক আমি ল'ৰাক কওঁনে হেৰৌ ছোৱালী এজনী ভাল পা আকৌ, বোৱাৰী এজনী লাগে নহয়। কোনোবা মা দেউতাই আমি কওঁনে? নকওঁ। ছোৱালীজনী কওঁনে হেৰৌ তই ল'ৰা এটা ভাল পা আকৌ, সময়ত প্ৰস্তাৱি নহ'লে? নকওঁ নহয়। এইবিলাক সময়ৰূপী কৰ্ম। যৌৱনত ভৰি দিয়াৰ লগে লগে কন্যাই কি কৰিব লাগে, পুত্ৰই কি কৰিব লাগে এইবিলাক নিজে নিজে শিকি যাব। কিন্তু উপদেশী লোক হওক কৃষ্ণক সন্মুখ আমি যদি শিকাব বিচাৰোঁ সন্তানক, আমি অন্তত ঈশ্বৰ কৃষ্ণদেৱক সেৱা কৰিলে, চিন্তা কৰিলে যে জীৱৰ কল্যাণ হ'ব, এইটো শিকাব লাগে। আৰু এইখিনি খুব সুন্দৰভাৱে দৰ্শন দিছে শাস্ত্ৰত। কপিল দেৱহূতি আখ্যান ভক্ত প্ৰহ্লাদৰ জৰিয়তে, শিশু ধ্ৰুৱৰ জৰিয়তে দিছে। প্ৰহ্লাদে ক'ত ৰাম নাম পালে? মাতৃ গৰ্ভত থাকোঁতেই পালে। এতিয়া মাতৃ গৰ্ভত থাকোঁতে ৰাম নাম কিয় পালে? দেৱঋষি নাৰদৰ আশ্ৰয়ত থাকি মাতৃ কয়াধুৱে কৃষ্ণ কথা শুনাৰ বাবে গৰ্ভস্থ সন্তানটোৱে কৃষ্ণ কথা শুনি পৰম বৈষ্ণৱ হ'ব পাৰিলে। গতিকে এইখিনি নিয়ম শাস্ত্ৰই আমাক কৈছে যে আমাৰ বোৱাৰীগৰাকী যদি গৰ্ভাৱতী হয় তেতিয়াহ'লে 5 মাহত পঞ্চামৃত খোৱা এটা নিয়ম আছে। আছেনে? আইসকলে পঞ্চামৃত খাইছেনে? খাইছে। কেলে খুৱাই 5 মাহত পঞ্চামৃত? সেইটো পৰম্পৰা নেকি? যদিও পৰম্পৰা হয়, এইটো ভাগৱত শাস্ত্ৰৰ পৰম্পৰা হয়। এই শাস্ত্ৰসন্মত পৰম্পৰা। 5 মাহতহে পঞ্চামৃত খুৱায়। কেলে খুৱায়? কাৰণ 5 মাহত গৰ্ভস্থ সন্তানটোৱে মাকে যি খায় সেইখিনি ৰসৰূপে সিও খাব পাৰে। সেইকাৰণে 5 মাহৰ প্ৰথম দিনটোত পঞ্চামৃতেৰে সেই গৰ্ভস্থ দেৱ শিশুটিক এই পৃথিৱীলৈ আহিবৰ বাবে সেৱা কৰে বাকীসকলে। এইটো শাস্ত্ৰসন্মত 3য় স্কন্ধ কপিল চৰিতত খুব সুন্দৰভাৱে কথাখিনি উল্লেখ আছে। তাৰ পাছত কৰ্দম দেৱহূতিৰ বিবাহৰ কথা আছে। কৰ্দম ঋষিয়ে বিবাহ কৰিবলৈ যোৱাৰ আগত ঈশ্বৰ কৃষ্ণক চিন্তা কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। তাৰমানে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে মানে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ হিচাপে অধ্যয়ন কৰাটো তপস্যা। সৰস্বতী ক'ত থাকে? কণ্ঠত। কণ্ঠত সৰস্বতী। ছাত্ৰানাং অধ্যয়নং তপ। কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ অধ্যয়ন কৰিছে। তাৰমানে চকু, কাণ, নাক, মুখ, হাত, ভৰি আদিকে ধৰি 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে এই নিয়মটো শিকিছে। আৰু সেইকাৰণে পিতৃ মাতৃয়ে আমাক বিদ্যালয়ত নাম লগাই দিয়ে। নাম লগাই দিয়াৰ মূল উদ্দেশ্য কি? জ্ঞান অৰ্জন কৰা। আৰু বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ নিয়মটো কি? সৎ কৰ্ম কৰিম, সৎ পথেৰে জীৱনটো পৰিচালিত কৰিম। এতিয়া আমি সেইটো কৰোঁনে? বিদ্যালয়লৈ যাওঁতে ঠিকেই যাওঁ, জ্ঞান অৰ্জন কৰোঁ, কিন্তু ঘূৰি আহি যেতিয়া ডাক্তৰ এজন হ'ম
ঘূৰি আহি যেতিয়া ঠিকাদাৰ এজন হ'ম, ঘূৰি আহি যেতিয়া আমি শিক্ষক এজন হ'ম, ঘূৰি আহি যেতিয়া আমি ইঞ্জিনিয়াৰ এজন হ'ম, বিধায়ক এজন হ'ম, তেতিয়া আমাৰ চিন্তাখিনি কি হয়? ঠিকাদাৰ হ'লে কেনেকৈ আমি টকাখিনি মাৰিব লাগে, শিক্ষক হ'লে কেনেকৈ টিউশ্যন লওঁতে পইচাটো ল'ব লাগে। কিয় চৰকাৰী দৰমহা এটা দেখোন আমি পাওঁৱেই, বিনামূলীয়াকৈ কিয় কেইজনমান গাঁৱৰ ছাত্ৰক, দুখীয়া ছাত্ৰক আমি পইচা নোলোৱাকৈ কিয় শিক্ষাটো দিব নোৱাৰোঁ নেকি? যাওঁতেতো জ্ঞান অৰ্জন কৰিবলৈ গ'লোঁ, ঘূৰি আহোঁতে কৰ্মটো সৎকৰ্ম কৰিম বুলি ভাবি আহিলোঁ, কিন্তু সৎকৰ্ম কৰা নহ'ল। এইখিনিয়ে হ'ল বেমেজালি। ভাগৱত দৰ্শন প্ৰত্যেক ক্ষেত্ৰতে আমাক সুন্দৰভাৱে প্ৰকাশমান কৰি দেখাইছে গুৰুজনে। এজন ডাক্তৰে 60,000 টকা দৰমহা পায়, 1 লাখ টকা দৰমহা পায়, তথাপিতো চেম্বাৰত তেওঁ ৰোগী চাওঁতে 500 টকা লয়। কিয়? তেওঁ ৰোগীক বিনামূলীয়াকৈ চাব নোৱাৰে নেকি? সেইখিনিওতো ভাগৱত ধৰ্মৰ একোটা অংগ হয়। গতিকে আমাৰ সন্তানবিলাকক আমি সেইখিনি শিকাব লাগিব। আৰু সেইখিনি নিশিকোৱাৰ কাৰণে আজি 4 দিনমান আগতে আপোনালোকে বাতৰিত নিশ্চয় পাইছে, এগৰাকী নাৰ্ছক দলবদ্ধভাৱে তেওঁৰ সতীৰ্থসকলে মেডিকেলত ধৰ্ষণ কৰিছে। তাৰমানে কি? আধ্যাত্মিক চিন্তাৰ অভাৱ। সেইখিনি হয়তো আমাৰে নিচিনা একোজন মানুহ তেজ মঙহেৰে গঢ়া, সেইখিনি মানুহৰ শাৰীত নপৰে। গতিকে আমাৰ সন্তানে যাতে তেনেকুৱা নকৰে, সেইখিনি আমি শিকাবৰ বাবে চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ হ'ব। শংকৰ গুৰুজনাই ভাগৱত ধৰ্মটো মাহ প্ৰসাদৰ মাজত সীমাবদ্ধ নাই ৰখা, গাহৰি কুকুৰাৰ মাজত সীমাবদ্ধ নাই ৰখা। গাহৰি পুহিলে এঘৰীয়া কৰিব, কুকুৰা পুহিলে এঘৰীয়া কৰিব, ব্ৰইলাৰ ফাৰ্ম খুলিলে এঘৰীয়া কৰিব। এইবিলাক শংকৰ গুৰুজনাৰ দৰ্শন নহয়। এইখিনি আমি মানুহে নুবুজা দৰ্শনহে মাত্ৰ শাস্ত্ৰ অধ্যয়ন কৰি কৰি আমি পালন কৰি আছোঁ। এতিয়া ভাগৱত ধৰ্মৰ দৰ্শন আছে ক'ৰবাত, আৰু আপুনি মই পালন কৰি আছোঁ অন্য ক'ৰবাত। কবিৰ উপদেশ হেৰা শুনা সভাসদ পদ ও মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। সেই সভাসদবৰ্গ মহাভাগৱত পদচন্দই কি বুলি মহত্বটো প্ৰকাশ কৰিছে তোমালোকে শুনা। হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। যিজনে এক শৰণীয়া হৈ ভাগৱত কথা শুনিব, পালন কৰিব, তেওঁ পৰম পদ লাভ কৰিব, সুখেৰে মায়াৰ পৰা হাত সাৰি থাকিব পাৰিব। বৈকুণ্ঠৰ শাস্ত্ৰয়ানি পৰময়োৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। এই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত পৰম কৃপালু শুকগুৰুৱে পৰীক্ষিত ৰাজাক কৈ সংসাৰী জীৱৰ কৃপাৰ অৰ্থে মত্তত প্ৰচাৰ কৰিছে, প্ৰকাশ কৰিছে। এতিয়া আমিও সংসাৰী জীৱ, গৃহস্থী ধৰ্ম পালন কৰিছোঁ। এতিয়া গৃহস্থী ধৰ্ম পালনৰ ক্ষেত্ৰত যদি ভাগৱতকে আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ তৰি যাব পাৰিম? এই ভাগৱতে সেইখিনি কথাহে প্ৰকাশ কৰিছে যে কৰ্দম ঋষিৰ সেই বিবাহৰ কথা প্ৰকাশ কৰিছে। বিবাহৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে ভগৱন্ত পুৰুষে কৰ্দম ঋষিৰ আগত উপদেশ দিছে যে তোমাৰ এগৰাকী ধৰ্মপত্নী হ'ব, পত্নীৰ নাম হ'ল দেৱহূতি। কাৰ কন্যা? স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা। দুহিতা বুলি ভাগৱতে আমাক চিনাকি কৰি দিলে। এতিয়া দুহিতা মানে কি? দুটা কুলৰ যিগৰাকীয়ে হিত সাধন কৰিব পৰা জ্ঞানৱন্ত, সেইগৰাকীক দুহিতা বুলি কৈছে। এতিয়া আমি যিগৰাকী কন্যাক জন্ম দিছোঁ, সেই কন্যাগৰাকীক দুটা কুল হিত সাধন কেনেকৈ হয়, এইখিনি আমি শিকাইছোঁ জানো? যদি নাই শিকোৱা, তেতিয়াহ'লে আমাৰ কন্যা কেতিয়াও দুহিতা হ'ব নোৱাৰে।
দ্বিতীয়তে সিদ্ধান্ত দিছে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব। ভাৰ্যা মানে পিতৃকুল আৰু স্বামীকুলৰ দুইটা কুলৰে ভাৰ বহন কৰিব পৰা শক্তি সামৰ্থ্য জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট তেওঁকে ভাৰ্যা বুলি কোৱা হৈছে। তাৰ পাছতে পত্নী হ'ব বুলি কৈছে। পতনৰ দিশৰ পৰা সুন্দৰ মাৰ্গটো যিগৰাকীয়ে দৰ্শন কৰিব পৰা জ্ঞান অৰ্জন কৰিছে তেওঁকহে পত্নী বুলি কৈছে। এতিয়া আপুনি আমি পত্নী হ'ব পাৰিছোঁ নাই? আমি ভাৰ্যা জন্ম দিব পাৰিছোঁ নাই? ভাৰ্যা হ'বৰ উপযুক্ত কন্যাক আমি জন্ম দিছোঁ নাই? এইটো আমি নিজেহে বুজি পাম। গতিকে ভাগৱত সংসাৰিক পৰিকৃপা প্ৰচাৰিলা শোকে। শোকগুৰুৱে প্ৰচাৰ কৰিছে সংসাৰী মনুষ্য জীৱৰ কল্যাণৰ পথটো প্ৰশস্ত কৰি। এৰা জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা। নিতে নিতে কৃষ্ণ কথা শুনা, ভাগৱত কথা শুনা। মনুষ্য জন্মটো বৃথা হোৱাৰ পৰা তোমালোকে পৰিত্ৰাণ পাব পাৰিবা। মনুষ্য জীৱনটো কিমান সময়ৰ বাবে? এই ৰামে বিজুলী চমক যেন জীৱন অথিৰ কৈতকে তীক্ষণে পৰে ইহেন শৰীৰ। প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। বিজুলী চেলেককৈ মাৰোঁতে আমি যিমানকণ সময় চকুৰে দেখোঁ আকাশত, আমাৰ জীৱনটো সিমান সময়। গতিকে কোন মুহূৰ্তত কেতিয়া শৰীৰ এৰি আত্মাতত্ব ওলাই যাব আমি কোনেও নাজানো। কেৱল প্ৰাণৰ বন্ধু হ'ল কৃষ্ণ তত্ত্ব। গতিকে সেই কৃষ্ণদেৱৰ চৰণত চিত্ত অৰ্পণ কৰা, আৰু এই কৃষ্ণৰ নামেই হ'ল পৰলোক বিত্ত। বিত্ত মানে ধন। এইখন সংসাৰত যিটো ধন দি আমি এই শৰীৰটো চফা কৰিবৰ বাবে চাবোন চাৰ্ফ কিনো, চেম্পু কিনো, এই ধনৰাশিত দিলে কিন্তু আমি ইহকালৰ পৰা পৰকাললৈ যাব নোৱাৰোঁ। ইহলোকৰ পৰা পৰলোকলৈ এইটো ধন লৈ যাব নোৱাৰোঁ। ইহলোকৰ পৰা পৰলোকলৈ যাবলৈ হ'লে একমাত্ৰ ধন হ'ল কৃষ্ণ নাম ধন। সেই নাম ধন আমাৰ কিমান ৰাখিছোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব যেতিয়াই মৰিম তেতিয়া আমি মুক্তি লাভ কৰিব পাৰিম নে নোৱাৰিম। এই ৰামে জানি হৰি ভকতিত তেজিও লাখ আউৰ কি মনুষ্য শুইবা এৰাইতো আখ। এই পৰম সত্য জ্ঞান লাভ কৰি ভকতিৰ ক্ষেত্ৰত তোমালোকে এলাহ নকৰিবা। কিয় জানানে? আউৰ কি মনুষ্য শুইবা এৰাইতো আখ। আকৌ যে মনুষ্য জন্ম পাম তাৰ আশা কিন্তু নাই, গেৰাণ্টি কিন্তু নাই। মনুষ্য হ'ম নে ছাগলী হ'ম নে ইতৰ কীট পতংগ হ'ম তাৰ কোনো গেৰাণ্টি নাই। কিন্তু এটা গেৰাণ্টি দিছে, ঈশ্বৰ কৃষ্ণক যিজনে এৰে, যিজনে চিন্তা নকৰে, সেইজনে কিন্তু 84 লক্ষ বাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লাগিব। অৰ্থাৎ মাছ, কাছ, কীট পতংগ, চৰাই চিৰিকটি, বান্দৰ, গৰু, ছাগলী, বাঘ, সিংহ সকলোবিলাক হ'ব লাগিব। কিন্তু ঈশ্বৰ কৃষ্ণক যিজনে চিন্তা কৰিছে তেওঁ কিন্তু পৰম গতি। এই সত্য সিদ্ধান্তটো আমাক শাস্ত্ৰই খুব ধুনীয়াকৈ বুজাই দিছে যে জানি হৰি ভকতিত তেজিৱালাখ আউৰ কি মনুষ্য শুইবা এৰাইতো আখ। খুব সৰুতে বিদ্যালয়ত যেতিয়া আমাক নাম লগাই দিছিলে তেতিয়া কেইটামান কথা আমি মাত্ৰ চুই দিয়া হৈছে। বিদ্যালয় বাৰান্দাত আমাকে ভাগি প্ৰাৰ্থনা কৰিবলৈ দিছিলে, প্ৰাৰ্থনা ভাগি হ'ল। আপোনাৰবোৰ ইয়াত খুব সুন্দৰভাৱে লিখি থোৱা আছে।
ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। অৰ্থাৎ ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা ঈশ্বৰ কৃষ্ণ দেৱৰ দ্বাৰা সৃষ্টি মায়াত শুই আছে। কেৱল কৃষ্ণহে নিৰ্গুণ, কৃষ্ণহে অময়া বুলি কৈছে। গতিকে আমি সেই মায়াত পৰা ৩৩ কোটি দেৱ দেৱতাক যে চিন্তা কৰিলে জীৱৰ কল্যাণ নহয়, এই কথাটো বিদ্যালয় বাৰাণ্ডাতে আমাক ছাত্ৰ হিচাপে শিক্ষকে প্ৰদান কৰিছিল। এতিয়া আমাৰ ৬০-৭০ বছৰ হ'ল, তাৰপাছত আমি বাকীখিনি কৰি আছোঁ। এতিয়া শুদ্ধ কোনটো, জ্ঞান কি লাভ কৰিলোঁ সেইটো নিজে চিন্তা কৰিলে উত্তৰ পাম। ২ নম্বৰতে আমাক হাতৰ আখৰবিলাক ভাল হ'বৰ কাৰণে কেইষাৰিমান বাক্য লিখাইছিলে শিক্ষকসকলে। ক'ত লিখাইছিলে? কলপাতত, কাৰণ কলপাতত আঁচবিলাক পাৰি থোৱাই থাকে। বাক্য দুষাৰি হ'ল সত্যৰ সদায় জয়, আৰু এষাৰি হ'ল অহিংসাই পৰম ধৰ্ম। যি অহিংসাই পৰম ধৰ্ম, গীতাৰ মূল জ্ঞান মহাত্মা গান্ধীয়ে আশ্ৰয় কৰি ভাৰতখন আমি য'ত বসবাস কৰি আছোঁ এইখন ইংৰাজৰ পৰা স্বাধীন কৰি থৈ গৈছে। সেইজন জাতিৰ পিতা বুলি ২ অক্টোবৰত গান্ধী জয়ন্তী পালন কৰি থাকিলে জাতিৰ পিতা হৈ যাব নেকি? আপুনি মই যদি সদায় হিংসা ধৰ্মকে পালন কৰোঁ, সেইজনে অহিংসা নীতিৰে জগত জিনিলে, আৰু আমি সেইজনৰ ২ অক্টোবৰ সেই দিনটোত পালন কৰোঁ গান্ধী জয়ন্তী বুলি কৈ কেৱল হিংসা নীতিটো আশ্ৰয় কৰে। আমাৰ ক'ৰবাত কেৰুণবিলাক যে আছে, এইবিলাকেই কেৰুণ। ৩ নম্বৰটো হ'ল সত্যৰ সদায় জয়। সত্য কোন? সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত। অৰ্থাৎ কৃষ্ণই হ'ল শুদ্ধ, কৃষ্ণই হ'ল সত্য, কৃষ্ণই হ'ল নিত্য, কৃষ্ণ বিনে বাকী সকলো হ'ল অসত্য, অশুদ্ধ, অনিত্য। এনেধৰণে সত্য যদি সদায় জয়, তেতিয়াহ'লে আমি আজি অসত্যক কিয় আশ্ৰয় কৰিছোঁ? অসত্য মানে মায়া, আৰু মায়া মানে ব্ৰহ্মাকে ধৰি গোটেইখিনি মায়াত আছে। তেতিয়াহ'লে আমি সত্যৰ সদায় জয়টো জনাৰ পাছতো সৰস্বতী পূজা কিয় পাতোঁ? সত্য সদায় জয় বুলি জানি বিশ্বকৰ্মা পূজা কিয় পাতোঁ? এইটোৱে হ'ল অসত্য ৰাষ্ট্ৰ। তাৰমানে আমি শিক্ষাগত জ্ঞানেৰে জ্ঞানী হ'লোঁ যদিও ভাল আৰু বেয়া কোনটো আমি আজিও বিচাৰ কৰিবলৈ সক্ষম হোৱা হয়তো নাই। গতিকে আমি সেইখিনিৰ মাধ্যমেৰে আকৌ বিদ্যালয়ৰ বাহিৰৰ পৰা শ্ৰেণীকোঠাৰ ভিতৰলৈ যদি যাওঁ, তেতিয়াহ'লে এটা পদ্য পাইছিলোঁ, অ' ফুল নুফুল কিয়? ফুলক সোধা হ'ল কেলে নুফুল? ইমান ধুনীয়াকৈ সাৰ জাবৰ দি তোক ৰুইছিলোঁ, ফুলে কৈছে বোলে গৰুৱে যা আগ খাই মই নুফুলিম কিয়? গৰু সোধা হ'ল, অ' গৰু আগ খাওঁ কিয়? গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয়? ইটোৱে সিটো সুধি কৈ আছে। গৰখীয়াই কৈছে বোলে ৰান্ধনীয়ে ভাত নিদিয়ে মই কেলে ৰখিম? ৰান্ধনীক সুধিছে ভাত নিদিয় কিয়? বোলে খৰিকটীয়াই খৰি নিদিয়ে মই কেনেকৈ ভাত ৰান্ধিম? খৰিকটীয়াক সোধা হৈছে খৰি নিদিয় কিয়? বোলে মেঘে যে বৰষুণ দিয়ে মই খৰি ক'ৰ পৰা দিম? মেঘক সোধা হৈছে বৰষুণ কেলে দিয়? বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়? অ' ভেকুলী তোৰ তোৰা কিয়? বোলে বোপা ককাৰ হস্তু মইনো এৰিম কিয়? সেইটোৱে হ'ল আমি পালন কৰি থকা পৰম্পৰাগত নিয়মবিলাক। আমি তাৰমানে ভেকুলী জিভা এখন লৈ আছোঁ। বোপা ককাৰ হস্তু ভেকুলীয়ে যেতিয়া নেৰে, পদ্যটোৱে আমাক কৈ দিলে, আমিও যদি ভাগৱত শাস্ত্ৰ সত্য মাৰ্গটো পায়ো যদি সেই বোপা ককাৰ হস্তুকে ধৰি আছোঁ পৰম্পৰাগত নিয়ম বুলি, তেতিয়াহ'লে আমাকো শাস্ত্ৰই ভেকুলী বুলি গালি পাৰি আছে। আমি যদি ভেকুলী হ'ব নালাগে, তেতিয়াহ'লে আমি নিয়মটো কেনেধৰণে পালন কৰিলে ভেকুলী নহ'ম, এইখিনি কথা চিন্তা কৰাটোৱে আমাৰ জ্ঞানী মনুষ্যৰ এহিমানে কাম বুলি কৈছে কৃষ্ণ। এৰাম সত্তৰে গলত বান্ধা মাধৱ নাম কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম হৰি ৰাম